আপুনি যদি ভাগ্য পৰীক্ষাৰ নামত যি লটাৰী টিকেট ক্ৰয় কৰিব বিচাৰিছে তেন্তে আপুনি আজিৰ পৰা সাৱধান হওক, কিয়নো যি বাক্সাৰ বৰমা যি বাৰৈ দুৰ্গা পূজাৰ নামত এটা বৃহৎ দুষ্ট চক্ৰই ভুৱা টিকেট আচলতে বিক্ৰী কৰি এতিয়া সমস্যাত পৰিছে বৰমা বাৰৈ দুৰ্গা পূজা সমিতিয়ে। আৰু মই পূৰ্বত এই প্ৰতিবেদন কৰিছিলোঁ যদিও আজি দেখিবলৈ অনুৰোধ জনাইছোঁ এইসকল আচলতে যি কোনোবা হয়তো স্কৰপিঅ', কোনোবা হয়তো বলেৰো, কোনোবা হয়তো আন গাড়ী তেওঁলোকে পুৰস্কাৰ লাভ কৰিছিল। তেওঁলোকে অনলাইন যি টিকেট বুকিং কৰিছিল আৰু বুকিঙৰ ক্ষেত্ৰত আজি তেওঁলোকে স্কৰপিঅ' লাভ কৰিছিল। আজি বৰমাত তেওঁলোকে গাড়ীসমূহ নিবলৈ আহিছিল আৰু মই সহযোগী দেখিবলৈ অনুৰোধ জনাইছোঁ। আপুনি গাড়ী বেচিল? মই গাড়ী বেচিলোঁ। কি গাড়ী বেচিল? মহিন্দ্ৰা থাৰ। মহিন্দ্ৰা থাৰ। তাৰপিছত কি হ'ল? তাৰপিছত এতিয়া ইয়াতে আহিলোঁ, ফোন কৰিছিলোঁ, আহিব দিলাক, আহিলোঁ, আহি এতিয়া খেলা চেলা দেখা নাই, আকৌ কমিটিৰ মানুহ আকৌ পোৱা নাই। ক'ৰ পৰা আহিছে আপুনি? মই আহিছিলোঁ বৰপেটাৰ পৰা। বৰপেটাৰ পৰা। কি গাড়ী বেচিল আপুনি? মহিন্দ্ৰা থাৰ। মহিন্দ্ৰা থাৰ। কিন্তু আজি ইয়াত আকৌ খেলাৰ হেৰিয়ে পোৱা নাই, মই কমিটিত আকৌ মানুহে পোৱা নাই। কি ক'ব আপুনি? কি বেচিল? এতিয়া আমি আর কি কম, তাৰমানে এতিয়া খেলা দেখাই আছে, আমিতো অনলাইনত টিকেট ক্ৰয় কৰিছিলোঁ। এতিয়া চক আমাক কৈছে থাৰ পইচা তোমালোকে আহি যাবা। আমি আহিলোঁ, আহি কিনে চাওঁ মন্দিৰত, দুৰ্গা মন্দিৰত আহিলোঁ, আহি কিনে চালোঁ, কুমুৰী মানুহ বিচাৰিলোঁ। কুমুৰী মানুহ ক'লে আমাৰ ইয়াতেতো কোনো খেলা হোৱা নাই। এতিয়া আমি আহি কিনে আমি আৰু এজাহাৰ দিলোঁ থানাত বা অচি ছাৰক ক'লোঁ। এতিয়া অচি ছাৰক আবেদন জনাম, তেওঁলোকক যেনেকৈ হওক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কোনোবাই অনলাইনত টিকেট কাটিব নালাগে। আমি যেনেকৈ ভুক্তভোগী হৈছোঁ, 100 টকা টিকেট কাটিছোঁ, 10,000 টকা গাড়ী ভাড়া কৰি আহিছোঁ, ইমানখা মানুহ আহিছোঁ, 8-10 মানুহ আহিছোঁ। মনত বহুত আনন্দত আহিছিল? বহুত আনন্দত ফূৰ্তিত আহিছোঁ। কি গাড়ী পাইছিল আপুনি? থাৰ গাড়ী। থাৰ পাইছিল? থাৰ পাইছিল। এতিয়া ঘৰৰ মানুহ চবে জানে আনন্দ আছে, এই কথাটা। কিন্তু আহি কি দেখা পালে? আহি গ'লে দেখা পালোঁ একো নাই, ভুৱা এইগিলা। কোনোবাই অনলাইনত কোনোবাই টিকেট নাকাটিব বা অনলাইনে কোনো ক্ৰয় নকৰিব, এনেকুৱা বস্তু। ধন্যবাদ। আৰু আছে আপুনি ক'ৰ পৰা আহিছে? মই বঙাইগাঁও ডিষ্ট্ৰিক্ট জয়গাঁৱৰ পৰা। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে। তেখেতে কি পাইছে আপুনি? ময়ো থাৰ পাইছিলোঁ। থাৰ পাইছে। আচলতে ক'ব লাগিব যে একাংশ দুষ্ট চক্ৰই এনেদৰে যি টিকট বিক্ৰী কৰি আচলতে ৰাইজৰ মাজত এক বিভ্ৰান্তি সৃষ্টি কৰাত পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত কিন্তু বৰমা আৰক্ষী থানাত যি বৰমা বাৰৈ দুৰ্গা পূজা সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছিল পূৰ্বত। কিন্তু কি ক'ব, কি থাৰ গাড়ী পাইছিল আপুনি? হয়, মই ৰাতিপুৱা মানে ৰিজাল্ট আহিল, ৰিজাল্ট পোৱাৰ পিছত চালোঁ যে মোৰ থাৰ গাড়ী মিলিছে। মিলাৰ পিছত মানে ইমান এটা ডাঙৰ এটা গাড়ী মিলছে, আমাৰতো আনন্দত মানে কি মানে আত্মহাৰা হৈ গৈছোঁ। তাৰপিছত গাঁৱৰ আশে পাশে ওচৰ মানে গোষ্ঠী যি আছিল সকলোৱে গম পাইছে, মোৰ এটা ভাল লাগিছে। তাৰপিছত মানে এতিয়া আৰু ৰাতিপুৱা যেনে আৰু মানে 10,000 টকা খুজিছিল, তাৰপিছত হয়তো মই সেই পইচাটো হয়তো দিয়া নাই। আকৌ খুজিছিল? ফোন যোগেদি খুজিছিল? ফোন যোগে আৰু 10,000 টকা মান খুজিছিল, কিন্তু সেইটো মই দিয়া নাছিলোঁ। দিয়াৰ পিছত হয়তো আৰু 2-3টা পাৰ্টনাৰৰ সহায় লৈ মানে পইচাটো হয়তো দিয়া নাই। তাৰপিছত আৰু কেইটামান পাৰ্টনাৰৰ সহায় লৈ হয়তো আমি যে ভাবলোঁ যে আচলতে সঁচা না মিছা, বা তো আমি আনন্দৰ ক্ষেত্ৰত হয়তো আমি আহিছোঁ যে গাড়ীখন লৈ আহোঁ বা কিবা হয়তো তাতে যাই খবৰ। কমিটিৰ মানুহক লগ পাইছেনে? আৰু হয়, কমিটিৰ মানুহ লগ পালোঁ। কমিটিৰ মানুহ হয়তো সিহঁতে মানা বুলি কৰিছিল যে নাই, সেই মন্দিৰৰ নামত কিবা বাৰৱাৰী মন্দিৰৰ দুৰ্গা মন্দিৰৰ নামত কোনো খেল হোৱা নাই, কিন্তু সেইটো ভুৱা হৈ আছে। আমি আহি মানে দেখা পালোঁ। আমি হয়তো এইটো জনাওঁ যে আমাৰ হয়তো যিমান হয়তো ফেচবুক বন্ধু আছে বা ইউটিউবাৰ বহুত যিমান গায়ক যিমান মানুহ আছে, এই অনলাইনৰ যোগেদি যিবিলাক হয়তো টিকেট ক্ৰয় কৰিছে সিহঁতে যাতে নকৰে। আৰু হয়তো আমি যেনিবা হয়তো ভুক্তভোগী হৈছোঁ, 100 টকাৰ হয়তো আমাৰ হয়তো 100 টকা আমি টিকেট ক্ৰয় কৰিছোঁ, কিন্তু তাৰ ঠাইত আমি আজি গোটেই 3-4-5টা মানুহৰ দিন হাজিৰা গেল। তাৰপিছত আৰু 5-6 হাজাৰ টকা আমাৰ তেল খৰচা গৈছে। ইয়াতে আমি হাৰা পাইছোঁ, মানে যে ইমান এটা আনন্দৰ মাজত আহি আমি মানে মুখটা বেজাৰ কৰি ঘৰত মানে উভতি যাব লগা হৈছে। সেই মন নিচিনা যাতে আৰু আমাৰ কাৰণ নহয় যাতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।